ট্ৰফিত আজি টিম ইণ্ডিয়াৰ প্ৰতিদ্বন্দ্বী বাংলাদেশ আৰু তিনিগৰাকী স্পিনাৰ আৰু দুগৰাকী পেচাৰক লৈ আজি চেম্পিয়ন্স ট্ৰফিৰ অভিযান আৰম্ভ কৰিব মেন ইন ব্লুৱে বহু প্ৰতীক্ষিত খেলখনলৈ এতিয়া ক্ৰিকেট অনুৰাগীয়ে বাট চাই আছে আৰু আজি দিনৰ 2:30 বজাৰ লগে লগে আৰম্ভ হ'ব চেম্পিয়ন্স ট্ৰফিত ভাৰতৰ অভিযান আৰু তাৰ বাবে এতিয়া উৎকণ্ঠিত টিম ইণ্ডিয়াৰ কোটি কোটি সমৰ্থক আৰু আইসিসিৰ এই অন্যতম বৃহৎ এই যি প্ৰতিযোগিতা চেম্পিয়ন্স ট্ৰফিত এইবাৰ ফেভাৰিট হিচাপে অৱতীৰ্ণ হ'ব টিম ইণ্ডিয়া আৰু গ্ৰুপ এ টিম ইণ্ডিয়াৰ প্ৰথম প্ৰতিদ্বন্দ্বী হ'ব আজি বাংলাদেশ আৰু 8খন দেশৰ এই শৃংখলা দুটা গ্ৰুপত বিভক্ত কৰা হৈছে এটা গ্ৰুপত 4খনকৈ দেশ আছে গতিকে গ্ৰুপৰ প্ৰতিখন খেলেই প্ৰতিটো দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে আৰু সেইবাবে আজি পূৰ্ণ শক্তিৰে নামিব টিম ইণ্ডিয়া আৰু যেহেতু দেখা গৈছে যে পৰৱৰ্তী টিম ইণ্ডিয়াৰ যিখন খেল আছে সেইখন খেল যথেষ্ট কঠিন প্ৰতিদ্বন্দ্বী আছে পাকিস্তান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ইয়াৰ পৰৱৰ্তী মেচখন পাকিস্তানৰ বিৰুদ্ধে আৰু তাৰ পৰৱৰ্তী মেচখন নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু সেইবাবে এই দুই শক্তিশালী দলৰ বিৰুদ্ধে মুখামুখি হোৱাৰ পূৰ্বে আজি যি পৰীক্ষা নিৰীক্ষা আছে সেই সকলো পৰীক্ষা নিৰীক্ষা সমাপ্ত কৰিব অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক গৌতম গম্ভীৰে সেই আশাই কৰিছে এতিয়া ক্ৰিকেট প্ৰেমীসকলে আৰু চেম্পিয়ন্স ট্ৰফিৰ বাবে ঘোষণা কৰা দলটোত কিন্তু এইবাৰ 4 গৰাকী অলৰাউণ্ডাৰক স্থান দিয়া হৈছে আৰু বুধবাৰে যি অধিনায়ক ৰোহিত শৰ্মাই সংবাদমেল সম্বোধন কৰিছিল তাত তেওঁ কৈছিল যে আমাৰ 5 গৰাকী স্পিনাৰ নহয় দুগৰাকীহে স্পিনাৰ বাকি 3 গৰাকী অলৰাউণ্ডাৰ তেওঁলোকক স্পিনাৰ বুলি ধৰিব লাগে প্ৰয়োজনত তেওঁলোকে বেটও কৰিব পাৰে প্ৰয়োজনত তেওঁলোকে বলো কৰিব পাৰে গতিকে আৰু এইবাৰ এই অলৰাউণ্ডাৰ কেইজনে ভাৰতৰ শক্তি যথেষ্ট বৃদ্ধি কৰিব বুলি সকলোৱে এতিয়া চকু ৰাখিছে আৰু অৱশ্যে কিন্তু এই চেম্পিয়ন্স ট্ৰফি সমগ্ৰ শৃংখলাটোত ভাৰতৰ বাবে অন্যতম চিন্তাৰ কাৰণ হৈছে তাৰকা পেচাৰ জসপ্ৰীত বুমৰাহৰ অনুপস্থিতি আৰু জসপ্ৰীত বুমৰাহৰ অনুপস্থিতি এতিয়া ভাৰতৰ পেচ শক্তিক নেতৃত্ব দিব লাগিব মহম্মদ শামিয়ে কিয়নো মহম্মদ শামিয়ে এতিয়া দলটোত আটাইতকৈ অভিজ্ঞ পেচাৰ হিচাপে বিবেচিত হৈছে আৰু এই যি বৃহৎ শৃংখলা এই শৃংখলাত মহম্মদ শামিৰ প্ৰদৰ্শনে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে তাৰ সমান্তৰালকে অৰ্শদীপ সিঙৰ ওপৰতো যথেষ্ট গুৰু দায়িত্ব এতিয়া থাকিব আৰু বিশেষকৈ দেখা যায় যে ভাৰতৰ মূল একাদশত এক বিশেষ সূত্ৰৰ মতে আজি যি বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ যুঁজ অৱতীৰ্ণ হ'ব সেই যুঁজত মূল একাদশত দুগৰাকী পেচাৰ আৰু 3 গৰাকী স্পিনাৰক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত শামিৰ লগত অৰ্শদীপ সিং থাকিব সেই কথা প্ৰায় নিশ্চিত হৈছে আৰু স্পিন আক্ৰমণত ৰবীন্দ্ৰ জাদেজা কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে সুযোগ লাভ কৰিব বুলি এই ভিতৰা সূত্ৰত এটা জানিব পৰা গৈছে আৰু কিন্তু ভাৰতৰ বাবে চিন্তাৰ আন এটা কাৰণ হৈছে যে প্ৰশিক্ষক গৌতম গম্ভীৰৰ অন্যতম পছন্দৰ যিগৰাকী উইকেট কিপাৰ কেএল ৰাহুল সেই কেএল ৰাহুলৰ দুৰ্বল ফৰ্মেও কিন্তু চিন্তিত কৰি ৰাখিছে ভাৰতীয় শিবিৰক তাৰ বিপৰীতে শেহতীয়া যি ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা অনুষ্ঠিত হৈছিল তাত যি উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াইছিল ভাৰতীয় দলটোৱে সেইবাবে এতিয়া আত্মবিশ্বাস ভাৰতৰ তুংগত আছে আৰু এই ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত দীৰ্ঘদিনে বেটত ৰান নোপোৱা ৰোহিত শৰ্মা তথা বিৰাট কোহলিৰ বেটত ৰান পোৱাটো এটা অতি উল্লেখনীয় বিষয় ভাৰতৰ বাবে এটা ভাল লক্ষণ হিচাপে পৰিলক্ষিত হৈছে আৰু যি যুৱ বেটসম্যান গিজনৰ সমান্তৰালকৈ এই যি অভিজ্ঞ বেটসম্যান অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে দীৰ্ঘদিনীয়া ফৰ্মৰ লগত সংগ্ৰাম কৰি থাকিবলগীয়া হৈছিল তাৰ মাজতে এই যি প্ৰস্তুতি পৰ্ব বুলি ক'ব লাগিব চেম্পিয়ন্স ট্ৰফিৰ বা প্ৰাক মুহূৰ্তত যি ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ যি শৃংখলা অনুষ্ঠিত হৈছিল সেই শৃংখলাত ৰোহিত শৰ্মাই বেটত ৰান পালে বিৰাট কোহলিও বেটত ৰান পালে এইটো ভাৰতৰ বাবে এক শুভ লক্ষণ হিচাপে বিবেচিত হৈছে এই যি বৃহৎ শৃংখলাখন আছে এই বৃহৎ শৃংখলাখনত ভাৰতৰ জয়ৰ বাবে এইটো নিশ্চয়কৈ এটা অতি ইতিবাচক খবৰ আৰু
কিন্তু কেএল ৰাহুলক লৈ এতিয়া টিম মেনেজমেণ্টে কি সিদ্ধান্ত গ্ৰহণ কৰে ধাৰাবাহিকভাৱে কেএল ৰাহুল ব্যৰ্থ হৈছে বেটত ৰান পাবলৈ উইকেট কিপাৰ হিচাপে তেওঁ প্ৰশিক্ষকৰ প্ৰথম পছন্দ যদিও উইকেট কিপাৰজনৰ বেটিঙতো যথেষ্ট গুৰু দায়িত্ব থাকে আৰু তেওঁৰ যেহেতু কেএল ৰাহুলে দীৰ্ঘদিনীয়া ফৰ্মৰ লগত সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে সেইবাবে এই ক্ষেত্ৰত দলীয় মেনেজমেণ্টে মূল একাদশত স্থান দিয়াক লৈ কি সিদ্ধান্ত লয় কিছু সময়ৰ পিছতে স্পষ্ট হ'ব সকলো কথা কিন্তু টিম ইণ্ডিয়া এনে আত্মবিশ্বাসিত তুংগত আছে ইংলেণ্ডক পৰাস্ত কৰি যি শৃংখলা দখল কৰিছিল তাৰ পিছত আজি টিম ইণ্ডিয়াই পূৰ্ণ শক্তিৰে জয়েৰে অভিযান আৰম্ভ কৰাৰ সংকল্প লৈ আজি ফিল্ডত নামিব দুবাইত এই খেলখনক লৈ এতিয়া সকলোৰে দৃষ্টি ক্ৰিকেট প্ৰেমীৰ দৃষ্টি নিবদ্ধ হৈ আছে তাৰ পৰিৱৰ্তে কিন্তু চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে কোনো ধৰণৰ এদিনীয়া শৃংখলা নেখেলাকৈ কেৱল দেশৰ প্ৰিমিয়াৰ লিগত খেলিয়ে বাংলাদেশ টিমটোৱে এতিয়া চেম্পিয়নছ ট্ৰফিৰ অভিযান আৰম্ভ কৰিবলৈ লৈছে আৰু এটা কথা ক'ব লাগিব এইখিনিত প্ৰতিযোগিতাখনত আণ্ডাৰডগ হিচাপে বিবেচিত হৈ আহিছে বাংলাদেশ হলেও ভাৰতক আজি যোগ্য প্ৰত্যুত্তৰ দিবলৈ নাজমুল হুছেইন চান্তুৰ দলটো যথেষ্ট তেওঁলোকে শক্তিশালীভাৱে আজি অৱতীৰ্ণ হ'ব আৰু বাংলাদেশৰ দলটোত আছে মুস্তাফিজুৰ ৰহমান তাসকিন আহমেদ মুশফিকুৰ ৰহিম মেহদি হাসান মিৰাজ আৰু নৱাগত পেচাৰ মাহিদ ৰাণা খুব এগৰাকী শক্তিশালী পেচাৰ হিচাপে তেওঁ নৱাগত পেচাৰ যদিও তেওঁৰ বলৰ চোক বলিঙৰ চোক যথেষ্ট প্ৰখৰ সেই কথা ইতিমধ্যে ক্ৰিকেট বিশেষজ্ঞসকলে মন্তব্য কৰিছে তেনেধৰণে বিশ্লেষণ কৰিছে এই বাংলাদেশৰ টিমটো কিন্তু যথেষ্ট শক্তিশালী আৰু তেওঁলোকে আজি পূৰ্ণ শক্তিৰে তেওঁলোকো নামিব কিন্তু আপেক্ষিকভাৱে এই যে আজিৰ খেলখনত বাংলাদেশ ভাৰতৰ যথেষ্ট দুৰ্বল প্ৰতিদ্বন্দ্বী হলেও কিন্তু কোনো ধৰণৰ যাতে বৃহৎ অঘটন নঘটে তাৰ বাবে সক্ৰিয় হৈ টিম ইণ্ডিয়া আজি খেলপথাৰত নামিব কিয়নো মই প্ৰথমতে কৈছো যে গ্ৰুপৰ প্ৰতিখন মেচে অতিকে গুৰুত্বপূৰ্ণ বিবেচিত হ'ব এখন মেচত পৰাজয় মানে পৰৱৰ্তী ৰাউণ্ডলৈ যোৱাত যথেষ্ট অসুবিধা হ'ব পাৰে সেইবাবে ভাৰতে আজি সৰ্বশক্তি প্ৰয়োগ কৰিব আৰু সকলোৱে আশা কৰিছে যে এখন অতি ভাল তুমুল প্ৰতিদ্বন্দ্বিতাৰ খেল উপভোগ কৰিবলৈ পাব আৰু আজি দিনৰ 2:30 বজাত আৰু কিছু সময়ৰ পিছতে এই খেলখন দুবাইত অনুষ্ঠিত হ'ব এইবাৰ যেহেতু পাকিস্তানে এই আইসিসি চেম্পিয়নছ ট্ৰফিৰ আয়োজক কিন্তু বিসিসিআই ভাৰতীয় দলটোক পাকিস্তানলৈ নপঠিওৱাৰ সিদ্ধান্ত লৈছিল সন্ত্ৰাসবাদীৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰ খাতিৰতে ভাৰতীয় দলটোক পাকিস্তানলৈ নপঠিওৱাৰ সিদ্ধান্ত লৈছিল বিসিসিআই আৰু তাৰ পিছত এই চেম্পিয়নছ ট্ৰফিৰ খেলসমূহ এতিয়া ভাৰতৰ যিসমূহ খেল সেই খেলসমূহ দুবাইত অনুষ্ঠিত হোৱাৰ সিদ্ধান্ত হল আৰু সেই অনুসৰি আজি প্ৰথমখন খেল দুবাইত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব ভাৰতৰ আৰু এই খেলখনক লৈ এতিয়া যথেষ্ট আশাবাদী হৈ পৰিছে সকলো এই খেলখন এখন প্ৰতিদ্বন্দ্বিতামূলক খেল হ'ব বুলি সকলোৱে আশা কৰিছে আৰু সকলোৱে আশা কৰিছে যে দীৰ্ঘদিনে যি দুৰ্বল ফৰ্মৰ শিকাৰ হৈ আছিল বিৰাট কোহলি ৰোহিত শৰ্মা আজিৰ খেলখনৰ পৰাই তেওঁলোকৰ সেই ইতিমধ্যে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত তেওঁলোকে যথেষ্ট ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে অৱশ্যে সেই ধাৰাবাহিকতা এতিয়াৰ পৰা অক্ষুণ্ণ থাকক সকলো ভাৰতৰ ক্ৰিকেট প্ৰেমীয়ে সেইটোৱে বিচাৰিব যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে এইবাৰ চেম্পিয়নছ ট্ৰফিত বেটত ৰান পাওক আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে এই ৰোমাঞ্চকৰ খেলখন অনুষ্ঠিত হ'ব সকলোৱে আশা কৰিব আজি টিম ইণ্ডিয়াই উজ্জীৱিত প্ৰদৰ্শনেৰে জয়েৰে চেম্পিয়নছ ট্ৰফিত নিজৰ অভিযান আৰম্ভ কৰিব কিন্তু তাৰ মাজতে আন এক উদ্বেগ বৃদ্ধি পাইছে যে এই খেলখনত বতৰে বিধি পতালি দিব নেকি ইতিমধ্যে বিগত দুটা দিনে দুবাইত ধাৰাসাৰ বৰষুণ হৈ আছে আজি যেহেতু ভাৰত বাংলাদেশৰ খেলখন আছে এই ভাৰত বাংলাদেশৰ খেলখনৰ সময়টো বৰষুণে বিধি পতালি দিব নেকি তেনে ধৰণৰ আশংকা চলিছে আৰু বৰষুণ হোৱাৰ সম্ভাৱনা যথেষ্ট ব্যক্ত কৰিছে বতৰ বিজ্ঞান প্ৰতিষ্ঠানসমূহে সেইবাবে
সেইটো এতিয়া এটা বেয়া খবৰ যেহেতু এনে ধৰণৰ বতৰে যাতে বিধি পথালি নিদিয়ক ক্ৰিকেট অনুৰাগীসকল উদ্গ্ৰীৱ হৈ আছে এই খেলখন উপভোগ কৰিবলৈ কিন্তু বতৰে যাতে বিধি পথালি নিদিয়ক সেই কথা সবে আশা কৰিছে আৰু পাকিস্তানে আয়োজক দেশ হিচাপে কিন্তু পাকিস্তানৰ যি এই চেম্পিয়ন্স ট্ৰফিত আৰম্ভণি সুখকৰ নহল বুধবাৰে নিউজিলেণ্ডৰ হাতত প্ৰথম খেলখনত পাকিস্তান পৰাস্ত হ'ল আৰু তাৰ পিছতে এতিয়া আজি ভাৰত আৰু বাংলাদেশৰ যুঁজ এই যুঁজখনক লৈ এতিয়া দৃষ্টি নিবদ্ধ থাকিব কোটি কোটি ক্ৰিকেট প্ৰেমীৰ এই মুহূৰ্তত মই মৃদুপৱন গোস্বামীয়ে বিদায় লৈছো